বিশেষকৈ আমি সঁচাকৈ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ চাহ বাগিচা অঞ্চলত বসবাস কৰা প্ৰতিজন শ্ৰমিকৰ কাৰণে মাটিৰ পাট্টা আইনটো আনিলে আৰু যাৰ কাৰণে আজিৰ তাৰিখত বাগিচা অঞ্চলত এটা উৎসৱমুখৰ পৰিৱেশ এটা সৃষ্টি হৈছে। আৰু সেইটোৰ কাৰণে আমি বিশেষকৈ চৰকাৰক বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে তেওঁৰ মৰম আৰু চেনেহৰ বাবে বা চাহ শ্ৰমিকৰ মনৰ কথা বুজি পায়, যাৰ কাৰণে আজিৰ তাৰিখত বাগিচা অঞ্চলৰ মাটি পাট্টা লেবাৰ লাইনৰ মাটিৰ পাট্টাৰ কাৰণে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ কাৰণে সকলো শ্ৰমিকৰ পক্ষত যেনেকুৱা অৱস্থান কৰিছে তাৰ কাৰণে বিশেষভাৱে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰ সমান্তৰালকৈ আমি যোৱাকালি যোনটো নেকি উত্থাপন হোৱা বিল, বিশেষকৈ আমি জনজাতিকৰণৰ যোনটো নেকি এটা প্ৰস্তাৱ যে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা এটা ৰিপৰ্ট, সেই ৰিপৰ্টৰ ভিত্তিত আমি কিছুমান কথা দেখিবলৈ পাইছোঁ আৰু সেই দেখা হিচাপে আমি ক'ব খুজিছোঁ, এটাই অনুৰোধ কৰিব খুজিছোঁ যে আজি আমাৰ অসমত বা গোটেই ভাৰতবৰ্ষকে ট্ৰাইবেল ফ্ৰীডম ফাইটাৰ আমাৰ বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপন কৰা হ'ল আৰু আমি সকলোৱে উদযাপন কৰিলোঁ আদিবাসীসকলে। কিন্তু আজিৰ তাৰিখত তেওঁৰ বংশধৰক আমি ইয়াতে জনজাতিকৰণ ভি হিচাপে বা ভেলি হিচাপে আমাক জনজাতিকৰণ দিয়াৰ কাৰণে এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছে। তো সেই ক্ষেত্ৰত আমি চৰকাৰক এটাই আহ্বান কৰিছোঁ যে আমি অলৰেডি ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত আমি জনজাতিকৰণ হিচাপে স্বীকৃতি প্ৰদান কৰিছে আৰু স্বীকৃতি পাই আহিছোঁ। ঠিক তেনেধৰণে আমাৰ অসমতো সেই জনজাতিকৰণটোৱে আমি বিচাৰিছোঁ। আমি কোনো ধৰণৰ ইয়াতে মডেলিটি চেঞ্জ কৰা বা অন্যান্য হিচাপে আমাক সাঙুৰি লোৱা সেইটো আমি বিচৰা নাই। গতিকে ওৰাং মুণ্ডা চান্তাল খাৰিয়া যিসকল আমাৰ বাগিচা অঞ্চলত বসবাস কৰোঁ বা আদিবাসীসকল আছে আমাৰ বাগান বস্তিয়ে, গতিকে এইসকলক বিৰছা মুণ্ডাৰ আদৰ্শ হিচাপে বা জয়পাল সিং মুণ্ডাই যোনটো নেকি আমাৰ সংবিধান এটা সন্নিৱিষ্ট কৰিছিলে সংৰক্ষণৰ ব্যৱস্থা, ঠিক তেনেধৰণে আমি সংৰক্ষণ হ'ব বিচাৰোঁ আৰু এইটো হিচাপে আমি জীয়াই থাকিব বিচাৰোঁ। গতিকে অসমত বসবাস কৰা প্ৰতিজন শ্ৰমিক, প্ৰতিজন আদিবাসীয়ে আমি সেই হিচাপে জনজাতিকৰণ বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক সেইটোৱে আহ্বান কৰিছোঁ যে যি জনজাতিকৰণৰ যোনটো নেকি প্ৰতিবেদন বনালে সেই প্ৰতিবেদনত আমাক যে আগৰ যোনটো নেকি জনজাতিকৰণ অল ভাৰতবৰ্ষ হিচাপে লাভ কৰিছোঁ ঠিক তেনেধৰণে আমাক প্ৰদান কৰক, তাৰে আহ্বান কৰিছোঁ। আৰু মোৰ বিশ্বাস আৰু আশা আছে যে চৰকাৰে সেইটো কাম কৰিব আৰু যিহেতু আদিবাসী চুক্তিৰ জৰিয়তে তেওঁলোকে জনজাতিকৰণ প্ৰক্ৰিয়াটো অলৰেডি সন্নিৱিষ্ট কৰিছে। গতিকে সেই প্ৰক্ৰিয়াৰ জৰিয়তে আমাক সুকীয়াকৈ জনজাতিকৰণ প্ৰক্ৰিয়া দিব লাগে, যাৰ কাৰণে আমি সকলো অসমত বসবাস কৰা প্ৰতিজন শ্ৰমিকৰ হৈ আমি মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিম আৰু প্ৰতি বছৰে যেনেকুৱা ধৰণে তেওঁ আমাক কৈ আহিছে, যেনেকুৱা প্ৰতিশ্ৰুতি দিছে, যেনেকুৱা কাম কৰি আছে, আমি আশা কৰিছোঁ আমাৰ যিখিনি দাবী আৰু যিখিনি অভাৱ অভিযোগ আছে এইটো পূৰণ কৰিব বুলি আমি আশা কৰিব পাৰোঁ। বিশেষকৈ এই ক্ষেত্ৰত অতিকৈ দুৰ্ভাগ্যজনক যে যোৱাকালি যোনটো নেকি আমাৰ BTC ছেক্ৰেটেৰিয়েটত যোনটো ঘটনা ঘটিল এইটো সঁচাকৈ গৰিহণাযোগ্য, কাৰণ আমি অশান্তি পৰিৱেশ অলৰেডি বিৰাজ কৰা এটা দেখিবলৈ পাইছোঁ। আৰু ইতিমধ্যে আমি যোৱা 5 বছৰত যোনটো নেকি চৰকাৰ চলিছিলে তেতিয়া তেওঁলোকে কৈছিলে পিচ অফ চিটি বুলি কৈছিলে, কোকৰাঝাৰখন শান্তিৰ নগৰী বুলি আমি নামাকৰণ কৰিছিলে। কিন্তু এই শান্তি নগৰীত অশান্তি কৰা কোন এইসকল নেতৃত্ব দিয়া ব্যক্তি যিসকল আজি অশান্তি পৰিৱেশ আৰু তাতে বিশৃংখল সৃষ্টি কৰি এটা যোনটো নেকি আমাৰ ভাতৃত্ববোধ আছে সেইটোৰ ওপৰত এটা সন্দেহৰ বা এটা ভাতৃত্ববোধৰ ওপৰত আঘাত হানা এটা ষড়যন্ত্ৰ চলিছে। গতিকে এইটো নিশ্চয় ৰাজনৈতিক এটা চক্ৰান্ত আছে। গতিকে আমি আহ্বান কৰিছোঁ, বিৰোধীকো আহ্বান কৰিছোঁ আৰু যিসকল ক্ষমতাত আছে তেওঁলোকক আহ্বান কৰিছোঁ যে যি আমাৰ অশান্তি পৰিৱেশ সৃষ্টি কৰা ব্যক্তিসকলক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক আৰু যি অশান্তি পৰিৱেশ আহি আছে সেইটোৰ শান্তি শৃংখলা বাতাবৰণ আনাৰ কাৰণে আমাৰ এইটো এটা পিচ এটা লাগিব, কাৰণ আমাৰ মাজত এটা ভাতৃত্ববোধ থাকিলে আমি আন এজনৰ অধিকাৰটো কাঢ়ি লোৱা বিচৰা নাই, কিন্তু আমাৰ অধিকাৰ যোনটো নেকি পাব লাগে, যিকোনো মানুহে এইটো অধিকাৰৰ কাৰণে আন্দোলন কৰিব, নিজৰ আন্দোলনৰ কাৰণে এইটো প্ৰতিবাদ কৰিবই, কিন্তু বস্তুটো হ'ল শান্তি শৃংখলাৰ মাজেৰে কৰিব লাগে, যাতে অশান্তি পৰিৱেশ আমাৰ মাজত সৃষ্টি নহয়, আন এজনৰ প্ৰতি যাতে হিংসা ভাৱ নউপজে, তাৰ কাৰণে মই আহ্বান কৰিছোঁ সকলোকে। আৰু এই ক্ষেত্ৰত যোৱাকালিৰ ঘটনাটোৱে আমাক সঁচাকৈ মনত বহুত দুখ পাইছোঁ আৰু সেই ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে সকলো পক্ষকে মই আহ্বান কৰিছোঁ।